নমস্কাৰ দিনটোৰ গুৰুত্বপূৰ্ণ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৮,০০০ টকা পৰ্যন্ত বৃদ্ধি হ'ব মহিলাসকলৰ অৰুণোদয়ৰ ধন। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ইয়াৰ লগতে বাবু আঁচনিৰ পৰা লাভ কৰিব প্ৰত্যেক মাহে ২ৰ পৰা ৩,০০০ টকা। আৰু কোনে কোনে পাব এই টকা, কেনেধৰণে কৰিব লাগিব আবেদন। মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১ জানুৱাৰী দিনাই কেইবাখনো ডাঙৰ আঁচনি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৃদ্ধি কৰা হ'ব বৃদ্ধ পেঞ্চনৰ ধন। বৃদ্ধ পেঞ্চনৰ টকাক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে মহিলা আৰু পুৰুষৰ বাবে নতুন বছৰত বিশেষ কেইখনমান আঁচনি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব। এনেধৰণৰ খবৰসমূহ আপোনালোকে সদায় চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ৮,০০০ টকা একেলগে পাব মহিলাসকলে। কেতিয়া দিয়া হ'ব এই টকা, কোনসকল মহিলাই লাভ কৰিব একেলগে ৮,০০০ টকা। আপোনালোকক মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। কোনে কোনে লাভ কৰিব ৮,০০০ টকা। মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কৰিলে বিশেষ ঘোষণা। ১ জানুৱাৰীৰ দিনাই মহিলাসকলৰ বাবে বিশেষ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ ৩৭ লাখৰো অধিক মাতৃভগ্নীৰ বাবে এটা ভাল খবৰ। অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন ৮,০০০ টকাকৈ আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু বিশেষ উপহাৰ হিচাপে লাভ কৰিব ৩,০০০ টকা। এই মুহূৰ্তত জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা। অৰুণোদয়ৰ পৰা লাভ কৰিব ৫,০০০ টকা আৰু বিশেষ উপহাৰ হিচাপে লাভ কৰিব ৩,০০০ টকা। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মাতৃ আৰু ভগ্নীসকলক দিয়া হ'ব ৮,০০০কৈ টকা। অহা ২০ ফেব্ৰুৱাৰীত বেংক একাউণ্টত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ১২৫০ টকাকৈ অৰুণোদয়ৰ ৪টা কিস্তিৰ ধন লাভ কৰিব একেলগে। ১২৫০ টকাকৈ ৪টা কিস্তিৰ অৰুণোদয়ৰ ধন ৫,০০০ টকা আৰু তাৰ লগতে ৩,০০০ টকা বিশেষ উপহাৰ হিচাপে লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাসকলে। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আৰু ইয়াৰ লগতে বিশেষ এখন আঁচনি বাবু আঁচনিৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইমান দিনে দি অহা প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ল'ৰা শিক্ষাৰ্থীক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ বুলি মন্তব্য প্ৰকাশ হিমন্ত বিশ্ব শৰ্মাৰ। ফেব্ৰুৱাৰী মাহৰ পৰা বাবু আঁচনিৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল'ৰা ছোৱালীসকলক প্ৰতিমাহে ২,০০০কৈ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০কৈ টকা দিয়া হ'ব বুলি বিশেষভাৱে ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে এক বিশেষ ফেচবুক পোষ্ট যোগে জনাইছে এই কথা। দ্য ভইচ এ গিফ্ট ফৰ বাবু আঁচনি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বছৰি ৰাজ্যত ৪ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ল'ৰাবোৰৰ বাবে বিশেষ আঁচনি ঘোষণা। ২,০০০কৈ টকা লাভ কৰিব স্নাতকোত্তৰ পঢ়ি থকা ল'ৰা ছোৱালীসকলে। স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে দিয়া হ'ব ১,০০০কৈ টকা। আৰু ইয়াৰ লগতে বৃদ্ধ পেঞ্চনক লৈ এক বিশেষ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ১ জানুৱাৰী তাৰিখে বিশেষ ঘোষণা। বৃদ্ধ পেঞ্চনক লৈ আহিছে এক ডাঙৰ মন্তব্যৰ খবৰ। বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধি কৰা হৈছে। ২৫০ টকাৰ পৰা মাহিলী ৪০০ টকালৈ বৃদ্ধি কৰা হ'ল বৃদ্ধ পেঞ্চনৰ ধন। এতিয়াৰে পৰা প্ৰত্যেক মাহে ৪০০ টকাকৈ লাভ কৰিব বৃদ্ধ ব্যক্তিসকলে। যিসকল লোকে চৰকাৰী বৃদ্ধ পেঞ্চন পাই আহিছিল তেওঁলোকৰ বাবে খুব ভাল খবৰ। ২৫০ টকাৰ বিপৰীতে এতিয়াৰ পৰা লাভ কৰিব ৪০০কৈ টকা। আৰু আজিৰে পৰা ৰেচন কাৰ্ডৰ ৰেচন বিতৰণ কৰাৰ ক্ষেত্ৰত এক বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ১১৭ টকাৰ পৰিৱৰ্তে ১০০ টকাতেই লাভ কৰিব ৰেচনৰ সকলো সামগ্ৰী। দালি, চেনি, চাউল আৰু নিমখ চাৰিওবিধ বস্তু লাভ কৰিব মাত্ৰ ১০০ টকাতে। নিৰ্বাচনৰ পূৰ্বে বিশেষ ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত আপোনালোকক
মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ঘোষণাৰ এটি ভিডিঅ' ক্লিপ মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু আপোনাৰ মতামত কমেণ্ট কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাওক। চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। এতিয়া আহক আমি মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ঘোষণাটো এবাৰ শুনি লওঁ। আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালীসকলক শিক্ষাৰ বাবে আগ্ৰহী কৰোঁ। সেইটো হ'ল নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছোঁ আৰু পষ্ট গ্ৰেজুৱেটত 2500 টকা, গ্ৰেজুৱেটত 1250 টকা আৰু হাই ছেকেণ্ডেৰীত আমি 1000 টকাকৈ ছোৱালীসকলক আগবঢ়াওঁ। যেতিয়া ছোৱালীসকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খোজোঁ। কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 lakhs চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো। ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। 117 টকাৰ জৰিয়তে আমি আৰু 17 টকা আজিৰ পৰা হ্ৰাস কৰিছোঁ। আজিৰ পৰা তেওঁলোকে 100 টকাকৈ লাভ কৰিব। অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ।
আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহা কালিৰ পৰা মাহত 1500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব। মই আপোনালোকৰ জৰিয়তে আপোনালোকক মই যথেষ্টখিনি সুখবৰ দিলোঁ, কিন্তু ইমানবোৰ খবৰৰ মাজতো 2025 চনটো নিশ্চিতভাৱে জাতিৰ বাবে এটা দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব। কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ, আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব। ৰাইজৰ আবেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম। আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে, যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব, তাৰ বাবেও আমি আবেদন জনাম। অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব, কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধো জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।